নমস্কাৰ। জয় জয়তে আমি সদৌ অসমবাসী ৰাইজলৈ আমি 14 নং আঞ্চলিক বৰনামঘৰৰ তৰফৰ পৰা সেৱা নিবেদিছোঁ। আমি এই দ্বিতীয় বৰ্ষৰ বাবে আমি 14 নং আঞ্চলিক বৰনামঘৰৰ সৌজন্যত আৰু সৰুপথাৰ সমজিলাবাসী ৰাইজৰ সহযোগত অহা ইংৰাজী 16 মাৰ্চ 2026 তাৰিখৰ পৰা 21 মাৰ্চ 2026 তাৰিখলৈকে 6 দিনীয়া কাৰ্যসূচীৰে আমি ভাওনা প্ৰতিযোগিতা আমি উদযাপন কৰিবলৈ লৈছোঁ। অসমীয়া আমাৰ 1 তাৰিখৰ পৰা 6 তাৰিখলৈ। আৰু আমি এই মাধ্যমৰ জৰিয়তে আমি আমাৰ এই সৰুপথাৰ সমজিলাৰ লগতে গোলাঘাট জিলা আৰু সদৌ অসমৰ আমি সমূহ ভক্তপ্ৰাণ ৰাইজ আৰু আমি সকলো ৰাইজকে আমি আমাৰ এই কাৰ্যসূচীলৈ আমি সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ, যাতে আমাৰ গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনাৰ প্ৰসাৰ আৰু প্ৰচাৰ লগতে যুৱকসকলক সাংস্কৃতিক দিশৰ আকৰ্ষণ কৰিবৰ বাবে মানসেৰে আমি 14 নং আঞ্চলিক বৰনামঘৰৰ তৰফৰ পৰা আমি এই পদক্ষেপ লৈছোঁ। গতিকে আমি এই কাৰ্যসূচীভাগ সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে আমি সমূহ ৰাইজকে আমি কাটৰে আহ্বান জনাইছোঁ। জয় গুৰু শংকৰ। জয় জয়তে আমি উৰিয়ামঘাটবাসী হৈ অসমৰ সকলো ৰাইজলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমি 14 নং আঞ্চলিক বৰনামঘৰৰ উদ্যোগত সৰুপথাৰ সমজিলাৰ ৰাইজৰ সহযোগত আমি 6 দিনীয়াকৈ অৰ্থাৎ 1 চ'তৰ পৰা 6 চ'তলৈকে ইংৰাজী 16 মাৰ্চৰ পৰা 21 মাৰ্চলৈকে আমি 6 দিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। এই ভাওনা প্ৰতিযোগিতাত অসমৰ বিভিন্ন ঠাইৰ পৰা আহি ইয়াতে আমাক দলসমূহে যোগদান কৰিছে। গোলাঘাট, যোৰহাট, শিৱসাগৰ আদিকে ধৰি বিভিন্ন জিলাৰ পৰা আহি আমাৰ ইয়াতে ভাওনা দলসমূহে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। এই ক্ষেত্ৰত আমি অসমৰ বিভিন্ন ঠাইৰ সকলো ৰাইজকে আহি এই ক্ষেত্ৰত সহযোগ কৰিবৰ কাৰণে আন্তৰিক অভিনন্দন নিমন্ত্ৰণ জনাইছোঁ। আৰু আমি সকলোকে ভাগি অনুষ্ঠিত কৰাত সকলোৱে যাতে সহযোগিতা আগবঢ়ায় তাৰ বাবে আপোনাৰ সকলোৱে শ্ৰীচৰণত আমি সেৱা জনাই দুআষাৰ বক্তব্য সামৰিছোঁ।